যিহেতু বন্ধুসকল আমাৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ 5550টা LP UP পোষ্টৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ল আৰু বাকী এতিয়া হেল্থৰ হওক বা ADREৰ হওক বা আসাম পুলিচৰ আৰু বাকী যিমানবিলাক আছে গোটেইখিনিৰে আমাৰ নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব আৰু কেতিয়া বিতৰণ কৰিব আৰু কি হিচাপত বিতৰণ কৰিব যিহেতু আমাৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিহেতু কৈছে যে তেওঁলোকৰ পোষ্টিং সমূহ গোটেইবিলাক ৰেডি হৈ আছে গতিকে তেওঁলোকক জাষ্ট এপইণ্টমেণ্ট লেটাৰ দিলেই হ'ল তেওঁলোকে যাতে নিজ নিজ ঠাইত মানে জইন কৰিব পাৰে গতিকে সেই সম্পৰ্কে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে গোটেইখিনি ডিটেইলছত কম আৰু যিখিনি এতিয়ালৈকে LP UP 4500টা আছিল চাগে সেইখিনি বাকী আছে সেইখিনি অতি শীঘ্ৰে সমাপন কৰিব গতিকে আপোনালোকক মই যিখিনি এক্সক্লুসিভ নিউজ আছে সেইখিনি হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ভাষ্য সেইখিনি আপোনালোকক লাইভ দেখুৱাইছো গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅটো ধন্যবাদ এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম ইয়াৰ পিছত আমি PG আৰু GT এপইণ্টমেণ্ট দিম তাৰপিছত পুলিচৰ দিম তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিংবিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম ইয়াৰ পিছত আমি PG আৰু GT এপইণ্টমেণ্ট দিম তাৰপিছত পুলিচৰ দিম তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিংবিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো এতিয়া আমি এই মাহটো যেনেকৈ